আজি ধৰক ঈদৰ পিছৰ পৰা বৰষুণৰ কাৰণে ল'ৰা ছোৱালী কম আহিছে কিন্তু ঈদৰ পিছৰ পৰা এদিনো আমাৰ স্কুলত মানে ৰন্ধা বঢ়া কোনো হোৱা নাই, ল'ৰা ছোৱালী খোৱা ব্যৱস্থা কোনো কৰা নাই। যিহেতু যোৱাকালি 21 তাৰিখে LP ME আমাৰ দুটা সেকশন আছে, LP সেকশন ME সেকশন 46 আৰু 32 মিলাই 78 ষ্টুডেণ্ট হৈছে। তথাপিও যোৱাকালিও ৰন্ধা বঢ়াৰ ব্যৱস্থা কৰা নাই, ল'ৰা ছোৱালী খোৱা নাই। যেহেতু আজি মানে মনটো আমাৰ ইমান বেয়া, যেহেতু মই পৰিচালনা কমিটিৰ সদস্য থাকি পেলাইও আজি ME সেকশনত পৰীক্ষা চলিছে, LP সেকশনত ল'ৰা ছোৱালী আছে, ক্লাছ হৈ আছে। আজি পাকঘৰত আপোনাৰ এতিয়াও তালা লগোৱা আছে। হেডমাষ্টাৰ ৰাতিপুৱা আহিছে, পৰ্টেল মাৰি গুচি গৈছে। হেডমাষ্টাৰ সদায় তেনেকুৱা কৰে, আহে আৰু ফটো মাৰি সি গুচি যায়। বিদ্যালয়ত নাথাকে নেকি? বিদ্যালয়ত সি ক্লাছেই নকৰে। মুখ্যমন্ত্ৰীয়ে নতুন নিৰ্দেশনা দিছে যে 15 মিনিটকৈ দেৰি হ'লে, বেছি দেৰি হ'লে এদিনৰ পিছত হ'লে চিএল ল'ব লাগিব। কোনো তেনেকুৱা ছুটি লৈছে নেকি? এই ছুটিৰ বিষয়তো আমি অৱগত নহয়, কিন্তু হয়তো অফিচিয়েলি তেখেতসকলে গম পাব। মই এজন কমিটিৰ সদস্য হিচাপে আমাৰ সভাপতিক, আমাৰ পৰিচালনা কমিটিৰ সভাপতি নিজে লাগি থাকে, মই লাগি থাকোঁ, আমাৰ সদস্যসকল লাগি থাকে, স্কুলৰ খা খবৰ আমি লৈ থাকোঁ। তথাপিও এই আমাৰ কোৱাৰ পিছতো মানে হেডমাষ্টাৰে আমাক গুৰুত্ব নিদিয়ে। আজি আপুনি নিজে চাই গৈ আছে, আপুনি যি অৱস্থা, আজি ল'ৰা ছোৱালী ক্লাছ কৰি আছে, পৰীক্ষা চলি আছে, এইফালে পাকঘৰত অৱস্থা বেয়া, পাকঘৰত তালা লগোৱা। যিহেতু ৰান্ধনীসকল আহিছিলে, ৰান্ধনীসকলক মানে হেডমাষ্টাৰে, মই স্কুলত মানে ভৰি দি পেলাই যিটো ৰিপৰ্ট পালোঁ, ৰান্ধনীসকলক হেডমাষ্টাৰে পঠিয়াই দিছে। পঠিয়াই দি পেলাই তেখেতে গুচি গৈছে। আজি ৰন্ধা বঢ়া হোৱা নহয় কৈ পেলাই আপোনালোক গুচি যাওক বুলি মই যিটো চবুত পাইছোঁ, ৰান্ধনীসকলক মানে ঘৰত পঠিয়াই দিছে। আপোনাৰ হাতত এখন বহি দেখা গৈছে, বহিখন কি হয়? এইটো বহি মানে আমি পৰিচালনা কমিটি হেডমাষ্টাৰৰ সহ আমি যে খোৱাও স্কুলত, মানে হেডমাষ্টাৰে কোৱা মতে মিড ডে মিলৰ মানে বৰ্তমান যিটো ছিষ্টেম, পৰ্টেল মতে বোলে আপোনাৰ গভৰ্ণমেণ্টে পইচা দিয়ে, চৰকাৰে পইচা দিয়ে। যদি চৰকাৰে গভৰ্ণমেণ্ট পৰ্টেল মতে পইচা দিয়ে, তেতিয়াতো আমি এইটো হিচাপ ৰাখি ল'ৰা ছোৱালী যাতে ধুনীয়াকৈ বস্তুটো খুৱাব পাৰোঁ। আমি হেডমাষ্টাৰো জ্ঞাত, এই বহিটো হেডমাষ্টাৰেও জানে যে হেডমাষ্টাৰ নিজে ইউজ কৰে, আমি ইউজ নকৰোঁ, হেডমাষ্টাৰ ইউজ কৰে। আজি হেডমাষ্টাৰ নাই, বেলেগ এছিষ্টেণ্ট মাষ্টাৰে আজি হিচাপটো দিছে পৰ্টেলত। এই বস্তুটো হেডমাষ্টাৰৰ হাতৰ আখৰেই বেছি, হেডমাষ্টাৰে নিজে ইউজ কৰে। কিন্তু এইকেইদিন ধৰি কি পৰিৱেশ বনালে তেখেতে, আগতে বহুত কৰিছে, কিন্তু আমি এই নতুন কমিটি মানে এইবাৰ নতুন কমিটি হোৱাৰ পিছৰ পৰা অলপ মানে ভাল আছিলে। কিন্তু আমি যদি স্কুলত নাহোঁ, খবৰ নাৰাখোঁ 2 এদিন, তেতিয়া হেডমাষ্টাৰে তাৰ মানে নিজৰ মনোমালিন্য কৰি পেলাই ইচ্ছা হ'লে তেখেতে খুৱাই, ইচ্ছা নহ'লে তেখেতে নোখোৱাই, তেনেকুৱা পৰিৱেশ। মানে বিদ্যালয়ত বেছি সময় প্ৰধান শিক্ষক উপস্থিত নাথাকে নেকি? প্ৰধান শিক্ষক বজাৰৰ চলনা দি বজাৰ কৰে, বজাৰ কৰিব লাগে, সি বজাৰ বেলেগক কৰিব নিদিয়ে কাকো, সি নিজে বজাৰ কৰে। বজাৰৰ চলনা দি 1-2 ঘণ্টা গুচি যায়, তামোল খাই বজাৰত গৈ পেলাই ঘূৰি ফুৰি আহি কেতিয়াবা ক্লাছত সোমাই মন গ'লে সোমাই, নহ'লে গুচি যায়। তাৰ ক্লাছেই নাই, সেই এটা ক্লাছো নকৰে। তাৰ ডিউটি মানে আহিব লাগে, বজাৰ কৰিব লাগে, এটি কাম তাৰ। বহুত দি কৈছোঁ আপুনি কৈছে এটা ক্লাছ কৰক, এতিয়া শিক্ষক বেলেগ শিক্ষক নাহে, তথাপি সি ক্লাছ নকৰে, সি বহি থাকে। প্ৰধান শিক্ষকজনৰ নাম কি? আবুল কালাম। বিদ্যালয়খনৰ নাম কি? আছৰাগাঁও LP স্কুল, আছৰাগাঁও মধ্য ইংৰাজী বিদ্যালয়। আগতে মধ্য ইংৰাজী বিদ্যালয়।